নমস্কাৰ আপোনালোক সকলোলৈকে আমাৰ ইউটিউব চেনেল আমন্ত্ৰণলৈ স্বাগতম জনাইছোঁ। আজি পুনৰবাৰ আপোনালোকৰ মাজলৈ ছাত্ৰ ছাত্ৰীৰ বাবে এটি সাধু আগবঢ়াইছোঁ। সাধুটো হ'ল বুঢ়া সিংহ আৰু চতুৰ ছাগলী। এখন হাবিত এটা বুঢ়া সিংহ আছিল। কিছুদিনৰ পৰা সিংহটোৰ গাটোও ভাল নাছিল। সেইবাবে সি ভালকৈ খাবলৈ পোৱা নাছিল। ফলত তাৰ গাৰ বল শক্তিও কমি গৈছিল। আনকি সি বেগাই দৌৰিব আৰু পাহাৰত বগাবও পৰা নাছিল। এদিনৰ কথা, পেটৰ ভোকত সিংহটোৱে ভালেমান সময় হাবিখনত চিকাৰ বিচাৰি ঘূৰি ফুৰিলে। কিন্তু এটা চিকাৰো তাৰ চকুত নপৰিল। অৱশেষত সিংহটোৱে গছ এজোপাৰ তলত থিয় হৈ জিৰাবলৈ ধৰিলে। ঠিক তেতিয়াই সন্মুখৰ ওখ টিলাটোৰ ওপৰত এজনী ছাগলী চৰি থকা সিংহটোৰ চকুত পৰিল। লগে লগে সিংহটোৱে ছাগলীজনীক খাবলৈ টিলাটোৰ পিনে আগুৱাই গ'ল। পিছে টিলাটো বৰ থিয়। সেই টিলাত বগাই ওপৰলৈ উঠিবলৈ সিংহটোৰ গাত শক্তি নাই। অলপ দূৰ ওপৰলৈ উঠাৰ পিছতেই বুঢ়া সিংহটোৰ ভাগৰ লাগিল। ভাগৰত সি ফোপাবলৈ ধৰিলে। খন্তেক জিৰণি লোৱাৰ পিছত যেতিয়া সিংহটোৰ ফোপনি কম হ'ল, তেতিয়া সি এটা বুদ্ধি কৰিলে। সি ছাগলীটোৰ পিনে চাই চিঞৰি চিঞৰি ক'লে, "অ' বাই, কেলেই চৰিছা ইমান ওপৰলৈ? চেঁচা বতাহ লাগি জ্বৰ নহ'বনে গাত? কোমল কোমল ঘাঁহ দেখোন আছে ইয়াত। মিছাতেই তাত চৰি বেমাৰ নলগাবা গাত।" পিছে ছাগলীজনীও কম চতুৰ নাছিল। তাই বুঢ়া সিংহটোৰ মনৰ কথা ভালকৈ বুজি পাইছিল। সেয়ে তাই ক'লে, "বনৰাজ, ভাল ঘাঁহ হয়তো আছে তাত। বৰশীৰ মাছ যেনেকৈ মৰে লোভত, তালৈ গ'লে তেনেকৈ ময়ো যে পৰিম বিপদত। জ্বৰত মৰিলেও নোসোমাও তোমাৰ পেটত, সেইবাবেই চৰিছোঁ ইয়াত।" ছাগলীজনীৰ কথা শুনি সিংহটোৱে লাজ পাই আঁতৰি গ'ল। ইয়াৰ মূল ভাৱটো হ'ল, দুষ্টৰ কথাত কৰিলে বিশ্বাস, লাভৰ সলনি হয় সৰ্বনাশ।